খলিহা আঞ্চলিক হাফিজিয়া মাদ্ৰাছাত স্বাধীনতা দিৱস উদযাপন। নলবাৰীৰ বিহামপুৰত থকা আধ্যাত্মিক আৰু সাধাৰণ শিক্ষাৰ অনুষ্ঠান আঞ্চলিক হাফিজিয়া মাদ্ৰাছাত উলহ মালহেৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ৫:৩০ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মাদ্ৰাছা পৰিচালনা সমিতিৰ উপসভাপতি আলহাজ আজিজৰ ৰহমানে। সহযোগ কৰে শিমলীয়াৰ গাঁও প্ৰধান ভৱেশ দত্তই। ইফালে পতাকা উত্তোলনৰ পাছতে উত্তোলক ৰহমানৰ সভাপতিত্বত এখন সভাও অনুষ্ঠিত হয়। উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে গাঁও প্ৰধান ভৱেশ দত্ত, কবি লেখক কন্দৰ্প কুমাৰ দাস আৰু অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমানে ভাষণ আগবঢ়ায়। সভাত মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলৰ মাজত ফল-মূল বিতৰণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।